বজালিৰ বাংলিপাৰাৰ মদন মোহন গোহাঁই থান সত্ৰত চুৰিকাণ্ড। মঙলবাৰে নিশা চোৰে লুটি নিলে সত্ৰৰ মূল্যৱান সামগ্ৰী। শৰাই পিতলৰ সামগ্ৰী লৈ উধাও চোৰ। চিচি কেমেৰা ভাঙি কেমেৰাৰ হাৰ্ড ডিস্কো লৈ যায় চোৰে। ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও 4বাৰকৈ চুৰি কাৰ্য সংঘটিত হৈছে সত্ৰখনত। আৰক্ষী প্ৰশাসনক পেট্ৰলিং কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। আমি পুনৰবাৰ জনাইছো, বজালিৰ বাংলিপাৰাৰ মদন মোহন গোহাঁই থান সত্ৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু মঙলবাৰে নিশা চোৰে লুটি নিলে সত্ৰৰ মূল্যৱান সামগ্ৰী। শৰাই পিতলৰ সামগ্ৰী লৈ উধাও চোৰ। চিচি কেমেৰা ভাঙি কেমেৰাৰ হাৰ্ড ডিস্কো লৈ যায় চোৰে আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও 4বাৰকৈ চুৰি কাৰ্য সংঘটিত হৈছিল এই সত্ৰখনত আৰু ইতিমধ্যে স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক পেট্ৰলিং কৰিবলৈ আহ্বান জনাইছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু উল্লেখ কৰি থ'ব লাগিব যে পূৰ্বেও 4বাৰকৈ এই সত্ৰখনত চুৰিকাণ্ড সংঘটিত হৈছে আৰু মঙলবাৰেও নিশা চোৰে লুটি নিলে সত্ৰৰ বহুতো মূল্যৱান সা সামগ্ৰী। শৰাই পিতলৰ সামগ্ৰী লৈ পেলাই উধাও চোৰ। শ্ৰী শ্ৰী মদন মোহন গোহাঁই থান সত্ৰ বাংলিপাৰাত যোৱা নিশা চুৰি কাৰ্য সংঘটিত হয়। আমাৰ যি ভাজঘৰ আছে, ভাজঘৰৰ পৰা প্ৰায় 200মানৰ অধিক শৰাই আছিলে, পিতলৰ শৰাই। সেই শৰাইবোৰ গোটেইবোৰ লৈ গৈছে। চিচি কেমেৰা আছিলে, চিচি কেমেৰাবিলাক ভাঙি পেলাইছে আৰু এটা চিচি কেমেৰা লৈও গৈছে। লগতে চিচি কেমেৰাৰ যি হাৰ্ড ডিস্ক আছিল, হাৰ্ড ডিস্কটো উঠাই মনিটৰ গোটেইবোৰ লৈ গৈছে। লগতে আমাৰ যিটো ভঁৰাল ঘৰ আছে, ৰান্ধনী ঘৰৰ লগত এটা ভঁৰাল ঘৰ, তাতো আমাৰ কিছু পিতলৰ সামগ্ৰী আছিলে, মূল্যৱান সামগ্ৰী আছিল। সেই আটাইবোৰ সামগ্ৰী লৈ গৈছে আৰু আমাৰ কাৰ্যালয়ৰ যি আলমাৰী আছিলে গোটেই তালা ভাঙি লণ্ডভণ্ড কৰিছে আৰু যি কিছু বস্তু তাৰ পৰাও লৈ গৈছে তাৰমানে চোৰে। আৰু এইবাৰ নহয়, চোৰে প্ৰায় 4-5বাৰ চুৰি কৰিলে। আমাৰ চ'লাৰ লাইটৰ যিবিলাক ডাঙৰ বেটেৰী আছিল, সেই বেটেৰীবিলাক আগতে চুৰি কৰি লৈ গৈছে। দান পাত্ৰ আছিলে, দান পাত্ৰৰ পৰা টকা পইচা লৈ গৈছিলে। আৰু আপোনালোকে অসমৰ আটাইবিলাকে মানুহে জানেই, এই সত্ৰখনতে এবাৰ সত্ৰৰ নামঘৰৰ মণিকূটৰ ভিতৰতেই গৌমুণ্ড থৈ গৈছিলে দুৰ্বৃত্তই। গতিকে আমি তাৰপিছত নতুনকৈ নিৰ্মাণ কৰিছিলোঁ এই গোটেই নামঘৰটো। গতিকে আমি দেখিছোঁ যোৱা 4-5 বছৰৰ ভিতৰত 3-4বাৰতকৈ অধিক চুৰি কাৰ্য সংঘটিত হৈছে। গতিকে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে পেট্ৰলিঙৰ ব্যৱস্থাটো অলপ বেছিকৈ কৰে ইয়াত। আৰু লগতে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াকো আমি অনুৰোধ জনাম যাতে ইয়াতে হাই মাস্ক এটা পাৱাৰ লাইট এটা দিয়াৰ ব্যৱস্থা কৰে, যাতে আমি পোহৰ হৈ থাকে গোটেই ৰাতিটো। তেতিয়া হয়তো আমি ভাবোঁ যে চোৰবিলাক অকণমান এই ক্ষেত্ৰত চুৰ কৰাৰ ক্ষেত্ৰত আমি বন্ধ কৰাৰ ক্ষেত্ৰত আমি সফল হ'ম।